নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে যুদ্ধ। এতিয়ালৈকে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো ধৰণৰ যুদ্ধ হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে স্পষ্টীকৰণ প্ৰদান কৰা হৈছে যে ভাৰতে কেতিয়াও যুদ্ধ কৰা দেশ নহয়। ভাৰত সদায় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে থিয় দি আহিছে আৰু সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে। কিন্তু ভাৰতে কেতিয়াও যুদ্ধ নিবিচাৰে। তেনে এক পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ সংবাদ মাধ্যমসমূহত একাংশ সংবাদ মাধ্যমে কিন্তু এই যুদ্ধ সদৃশ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে আৰু যুদ্ধ হৈ আছে বুলি প্ৰকাশ কৰিছে। কিন্তু এই যি অপাৰেশ্যন সিন্দুৰ যোৱা 7 মে তাৰিখে যি হ'ল, তাৰ আঁৰত আছিলে যে 22 এপ্ৰিল তাৰিখে কাশ্মীৰৰ পেহেলগামত নিৰহী যিসমূহ পৰ্যটক 26 গৰাকী পৰ্যটকক নিৰ্মমভাৱে যে হত্যা কৰা হৈছিল, তাকো কোন ধৰ্মৰ লোক বা কোন জনগোষ্ঠীৰ লোক বুলি ধৰ্ম সুধি যিসকলক হত্যা কৰা হৈছিল, তাৰে প্ৰত্যুত্তৰ স্বৰূপে 7 মে তাৰিখে অপাৰেশ্যন সিন্দুৰ নামেৰে এক অভিযান ভাৰতে লৈছিল। আৰু এই অভিযানত 2 গৰাকী জাবাজ মহিলা, কৰ্ণেল সুফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙে নেতৃত্ব লৈছিল। আৰু তাত কেইবাটাও পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰি উভতি আহিছিল সুকলমে। কিন্তু এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা স্পষ্ট কৰা নাই যে ইয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ কৰি। আনপিনে পাকিস্তানে 6 উলংঘন কৰি ভাৰতৰ ফালে গুলীবৰ্ষণ প্ৰতিদিনে কৰি আছে যদিও কিন্তু তেওঁলোকে পাকিস্তানে প্ৰপগণ্ডা সৃষ্টি কৰি আছে যে ভাৰতে পাকিস্তানৰ নিৰহী জনতাৰ ওপৰত আক্ৰমণ চলাই আছে বুলি। কথাটো এইকাৰণে কৈছোঁ, যিহেতু সংবাদ মাধ্যমসমূহত আমাৰ এক যুদ্ধ সদৃশ পৰিৱেশ দেখুওৱা হৈছে, সেইকাৰণে বিদেশত থকা ৰাষ্ট্ৰদূতসকলে ইয়াৰ প্ৰত্যুত্তৰ দিবলগীয়া হৈছে। কাৰণ এই কাৰণে হৈছে যে আমাৰ দেশৰ সংবাদ মাধ্যমসমূহত এক যুদ্ধ সদৃশ পৰিৱেশ ইতিমধ্যে দেখুৱাই থকা হৈছে। তাৰ বাবে বিদেশত থকা ৰাষ্ট্ৰদূতসমূহে বিদেশী চেনেলসমূহত গৈ স্পষ্টীকৰণ দিব লগা হৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো ধৰণৰ যুদ্ধ হোৱা নাই। তো চাওক ৰাইজ, এতিয়ালৈকে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো ধৰণৰ যুদ্ধ হোৱা নাই বুলি আমাৰ দেশৰ পৰা জনোৱা হৈছে। তাৰে পৰিপ্ৰেক্ষিততো কিন্তু একাংশ সংবাদ মাধ্যমে যুদ্ধ সদৃশ পৰিৱেশ দেখুৱাই চৰ ভিত্তিত তেওঁলোকে নিউজ কৰি আছে। আৰু চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে অনুৰোধ জনাই থকা হৈছে যে চৰ অধীনত কোনো ধৰণৰ সংবাদ বা সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নালাগে বুলি চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছে। কিন্তু তেনে পৰিপ্ৰেক্ষিতত একাংশ সংবাদ মাধ্যমে চৰ অধীনত সংবাদ পৰিৱেশন কৰি এক যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰি আছে। আনপিনে পাকিস্তানে প্ৰপগণ্ডা সৃষ্টি কৰি আছে যে ভাৰতে নিৰহী জনতাৰ ওপৰত আক্ৰমণ চলাই আছে। তেনে পৰিপ্ৰেক্ষিতত আমাৰ বিদেশত থকা ৰাষ্ট্ৰদূতসমূহে বিদেশী চেনেলসমূহৰ সন্মুখত গৈ সংবাদ মেল যোগে স্পষ্টীকৰণ দিব লগা হৈছে যে ভাৰতে কোনো ধৰণৰ পাকিস্তানৰ নিৰহী জনতাৰ ওপৰত আক্ৰমণ কৰা নাই আৰু ভাৰতে কোনো ধৰণৰ যুদ্ধ নিবিচাৰে। আৰু এখন ফটো যিখন পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনসমূহত যি তেওঁলোকৰ জানাজাত অংশগ্ৰহণ কৰিছিল সৈন্যবাহিনীসকল আৰু সন্ত্ৰাসবাদীসকল একেলগে যি থিয় হৈছিলে জানাজাৰ সম্পন্ন সময়ছোৱাত, সেই ফটোখনো ৰাষ্ট্ৰদূতসকলে বিদেশৰ সংবাদ মাধ্যমসমূহত দেখুৱাবলগীয়া হৈছে। কিমান দুৰ্ভাগ্যজনক কথা। আমাৰ কিছুমানৰ ভুলৰ বাবে আমাৰ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাবুকিস্বৰূপ হৈ পৰিছে। কিবা হ'লে হয় নেকি সংবাদ মাধ্যমসমূহত এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। যদি এই ঘটনা এনেধৰণৰ ৰচনা কৰি নেদেখুৱালে কিবা TRP নাপালে হয় নেকি সংবাদ মাধ্যমসমূহে। TRPটো আনিব পৰা যাব, কিন্তু দেশৰ প্ৰতি যি ভাবুকিস্বৰূপ হৈ পৰা এইখিনি জানো ঘূৰাই পোৱা যাব। গতিকে আমাৰ অনুৰোধ এগৰাকী সাধাৰণ জনতা হিচাপে, এগৰাকী ইউটিউবাৰ হিচাপে, পাৰিলে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰা এনেধৰণৰ সংবাদ পৰিৱেশন নকৰিলেও কথা নাই,
কাৰণ যিহেতু ভাৰত আৰু পাকিস্তানৰ মাজত কোনো ধৰণৰ যুদ্ধ হোৱা নাই, চৰকাৰৰ ফালৰ পৰাও স্পষ্টীকৰণ দিছে বাৰে বাৰে, কিন্তু আমি যিবোৰ সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে এনে লাগে যেন যুদ্ধই হৈ আছে আৰু পাকিস্তান শেষ হ'বলৈ বেছি সময় নাই। তেনেকুৱা ধৰণৰ এটা ঘটনা বা পৰিঘটনা তেওঁলোকে ৰচনা কৰি আমাক দেখুৱাই আছে। গতিকে সাৱধান হওক ৰাইজ। দেশৰ অখণ্ডতাৰ প্ৰতি সকলোৱে একগোট হওক, থিয় দিয়াৰ সময় আহি পৰিছে। অনাগত দিনত যাতে এনেধৰণৰ সংবাদৰ প্ৰতি বিশ্বাস নকৰি আপোনালোকে দেশৰ সুৰক্ষাৰ প্ৰতি সকলোৱে একগোট হৈ থিয় দিয়ে, তাৰ বাবে আশা ৰাখিছোঁ। আৰু যদিহে মোৰ কথাখিনিত কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জয় হিন্দ।